হেল্ল' এভৰিৱান, বাছৰ পৰাই মোৰ মিনি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। ৰাতিপুৱা একো খাই যোৱা নাছিলোঁ কাৰণে ঠাণ্ডা আৰু চকলেট লৈ ল'লোঁ খাবৰ কাৰণে। আৰু মই গৈছিলোঁ নাগশংকৰ মন্দিৰলৈ। যিহেতুকে আমি শৰাই দিম বুলি গৈছিলোঁ, সেই গতিকে আমি প্ৰথমতে গৈ শৰাই আগবঢ়ালোঁ। তাৰপাছত আমি চাকি ধূপ জ্বলাই ল'লোঁ আৰু এইটো হৈছে মন্দিৰৰ মূল ভাগটো। মন্দিৰৰ মূল ভাগত চাকি বন্তি জ্বলাবলৈ দিয়া নহয়, সেইকাৰণে আমি বাহিৰতেই জ্বলাই ল'লোঁ। চাকি জ্বলাই আমি নিৰ্মালি ল'লোঁ। আৰু এই কাছকেইটা চাওকচোন কেনেকৈ ওলাইছে, আৰু তাতে সঁচাকৈ কিন্তু বহুত কাছ আছিল দেই। আৰু মানে মন্দিৰৰ পৰিৱেশটো ইমানেই ভাল লাগিল, গ'লে মানে তাত বহিয়ে থাকিব মন যায়। তাৰপিছত আমি প্ৰসাদ খালোঁ। প্ৰসাদ খাই টমটম এখনত উঠিলোঁ। মানুহ ধেৰ শকত আৰু চাওকচোন একদম ঠেলা হেঁচাকৈ বহিছোঁ। আৰু মন্দিৰৰ অলপ কাষতে থকা আমাৰ পৰিয়ালৰ ঘৰলৈ গ'লোঁ। তাত ভাত চাহ খাই আকৌ ঘৰলৈ বুলি বাছত উঠিলোঁ। বাছৰ পৰা নামিয়েই চাহ অকণ খাই লওঁ বুলি হোটেলত সোমালোঁ। মোৰ মিনি ব্লগটো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।